যোৰহাটত মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতি। উদণ্ড ডাম্পাৰ চালকৰ ময়মতালি। নিশা তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে নলনীঘাট আউনীআটী সত্ৰৰ সাংস্কৃতিক প্ৰকল্পৰ খুঁটা। পথত চৰকাৰী কামত চলিছে নথি পত্ৰবিহীন ডাম্পাৰ। আমি দেখুৱাম আজি যোৰহাট পৰিবহণ বিষয়ে নেদেখা এনে বহু ডাম্পাৰ। নিৰ্বিকাৰ যোৰহাট আৰক্ষী, যোৰহাট পৰিবহণ বিভাগ অথবা জিলা প্ৰশাসন। ৰাইজৰ দাবীৰ প্ৰতিও গুৰুত্ব নাই। জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক অভিযোগ দি কোনো সদুত্তৰ নাপায়। অৱশেষত ৰাইজে অৱৰোধ কৰিলে শ শ ডাম্পাৰ। 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত মানুহৰ জীৱন সম্পদক বিপদত পেলাই মালোৱালী পথত সন্ধ্যাৰ পৰা চলাচল কৰে বৃহৎ বৃহৎ ডাম্পাৰ। পূৰ্বে কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰিছে যদিও ৰজাঘৰীয়া আশীৰ্বাদত পুষ্ট এই ডাম্পাৰসমূহৰ বিৰুদ্ধে একো পদক্ষেপ ল'ব নোৱাৰে আৰক্ষীয়ে। মঙলবাৰে নিশাও ৰাইজৰ দাবীলৈ গুৰুত্ব নিদি নথিপত্ৰবিহীন ডাম্পাৰ চলাচল কৰিবলৈ দিবৰ বাবেহে উঠি পৰি লাগিল আৰক্ষী প্ৰশাসন। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। সাধাৰণ মানুহে যেতিয়া বাইক চলায় বা কিবা গাড়ী চলায়, কাগজপত্ৰ নাথাকিলে তেওঁলোকে ফাইনৰ ব্যৱস্থা কৰে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কিয় উদাসীন হৈছে সেইটো কথা আমি আচৰিত হৈছোঁ। আমি ভাবোঁ যে এই ক্ষেত্ৰতো সকলোকে সমান দৃষ্টিৰে চাব লাগে আৰু এই গাড়ীসমূহ যিসমূহ ইঞ্চুৰেঞ্চ নাই, ইঞ্চুৰেঞ্চ ফেইল, সেইখিনিও জব্দ কৰি এক বৃহৎ ব্যৱস্থা গঠন কৰিব লাগে বুলি আমি ভাবোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ এই গাড়ীসমূহে আমাৰ নলনীঘাটৰ সত্ৰাধিকাৰ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, নলনীঘাটত এই সাংস্কৃতিক প্ৰকল্প গঢ় দিছে। এই গঢ় দিয়াৰ ক্ষেত্ৰত ৰাইজৰ অৱদান আছে, সত্ৰাধিকাৰৰ সম্পূৰ্ণ অৱদান আছে। কিন্তু এই ৰাইজৰ যিখিনি সম্পত্তি তেওঁলোকৰ এই গাড়ীয়ে অনিষ্ট কৰিছে, অনিষ্ট কৰাৰ ক্ষেত্ৰত আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষ অৰ্থাৎ তেওঁলোকৰ কোম্পানীৰ কাৰ্যালয় লাহদৈগত আমি উপস্থিত হৈছিলোঁগৈ আৰু তাত প্ৰাঞ্জল ফুকন নামৰ এজন ব্যক্তিৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ। তেওঁ এই খুঁটাখিনি বা যিখিনি অনিষ্ট হৈছে সেইখিনি তেওঁলোকে বনাই দিম বুলি দায়িত্ব লৈছিলে আৰু কথাটো তেওঁলোকৰ প্ৰজেক্ট মেনেজাৰৰ সৈতে পাতিবলৈ আহ্বান জনাইছিলে আৰু আমি ফোনেৰে তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ। কিন্তু প্ৰজেক্ট মেনেজাৰে প্ৰথম অৱস্থাত কথাটো মান্তি হৈছিলে, ঠিক আকৌ 5 মিনিটৰ পিছতে তেওঁ কথাটো সলাই দিলে যে আমাৰ গাড়ী যে ভাঙিছে কি প্ৰমাণ আছে। কিন্তু আমি ক'লোঁ যে ৰাতি যিহেতু ফুল লেণ্ডৰ গাড়ীহে চলে, অন্য গাড়ী নচলে, গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিব লাগে। তেওঁলোকে সময় ল'লে, কিন্তু সেই সময়মতে তেওঁ আজি পৰ্যন্ত কোনো ব্যৱস্থা নকৰা দেখি আমি কালি তেওঁলোকৰ সম্পৰ্কত আমি DC অৰ্থাৎ আয়ুক্তৰ কাৰ্যালয়ত আমি পিটিশ্যন দিছিলোঁ আৰু বন বিভাগৰ বিষয়াৰ কাৰ্যালয়তো আমি আবেদন জনাইছোঁ যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিলৈকে একো ব্যৱস্থা নকৰা দেখি আমাৰ সৰ্বসাধাৰণ ৰাইজে এই গাড়ী আগচি পেলাই তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা কৰিলে, যাৰ ফলশ্ৰুতিত চাৰ্কল অফিচাৰকে আৰম্ভ কৰি তেওঁলোকৰ নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়ববীয়া আহি ইয়াত উপস্থিত হ'বলগীয়া হ'ল আৰু তেওঁলোকে কাইলৈৰ ভিতৰত ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কথা দিছে। আমি ভাবিছোঁ কি অকল এই প্ৰকল্পৰ ক্ষেত্ৰতেই নহয়, মালৱালী ৰাস্তাত যিখিনি গাড়ী চলিছে লাইচেঞ্চবিহীন, সেই গাড়ীৰ ক্ষেত্ৰতো আমাৰ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি সেই ক্ষেত্ৰতো এটা সুমীমাংসা কৰা ভাল বুলি উচিত বুলি আমি ভাবোঁ। আচলতে আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ সদাব্যস্ত যিটো মালোৱালী পথ, আমাৰ দেৰগাঁও সমষ্টিৰ পৰিবহণ মানে যাতায়াতৰ ৰাজহাড় স্বৰূপ যিটো মালোৱালী পথ, সেই মালোৱালী পথটো আজি দীৰ্ঘদিন ধৰি ৰাতি আমাৰ নেশ্যনেল হাইৱে নিৰ্মাণ 4 লেন নিৰ্মাণৰ বাবে প্ৰায় 200ৰো অধিক ডাঙৰ উচ্চ বহন ক্ষমতা কিছুমান ট্ৰাক চলি আছিলে আৰু তাক লৈ আমাৰ স্থানীয় মানুহৰ আপত্তি নাছিলে। যিহেতু আমি উন্নয়নৰ পক্ষত আছিলোঁ, আমাৰ ইয়াত গাড়ী চলিলে আমাৰ ইয়াৰ পৰা মাটি নিলেহে 4 লেনটো নিৰ্মাণ সম্ভৱ, সেইটো কাৰণে আমি সমৰ্থন জনাইছিলোঁ। কিন্তু মানে অতি পৰিতাপৰ কথা, আমাৰ ৰাইজৰ, আমাৰ এই অঞ্চলৰ দগাঁও, কুহুমজুগুনীয়া, নলনীঘাটৰ এই অঞ্চলৰ সহজ সৰল মানুহৰ সহজ সৰল মনটোৰ সুবিধা লৈ নেশ্যনেল হাইৱেত যিসমূহ কোম্পানীয়ে গাড়ী চলাই আছিলে সেই গাড়ীসমূহ মানে অতি স্পীডত বা মানে নিয়ন্ত্ৰণবিহীনভাৱে গাড়ী চলালে আৰু চলোৱাৰ ফলত কেইবাটাও দুৰ্ঘটনা ঘটিলে। যিটো আজি পৰহি এটা ঘটনা ঘটিলে, আমাৰ যিটো আউনীআটী সত্ৰৰ যিটো নলনীঘাটৰ যিটো আমাৰ যিটো প্ৰকল্প আছিলে, সাংস্কৃতিক প্ৰকল্প আছিলে, সাংস্কৃতিক প্ৰকল্পৰ যিটো ৰংগমঞ্চ আছে, ৰংগমঞ্চৰ খুনামাৰীত ৰংগমঞ্চৰ বিস্তৰ প্ৰায় 5-6 লাখ টকাৰ বিস্তৰ ক্ষতিসাধন কৰিলে। তাৰপিছত আমি নেশ্যনেল হাইৱে অথৰিটিক, আমি জিলা উপায়ুক্তক লিখিতভাৱে আমাৰ সমিতিয়ে মেম'ৰেণ্ডাম দিয়াৰ পাছতো আজিলৈকে তেওঁলোকে কোনো তদন্ত বা তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আজি স্থানীয় সমূহ নৱোদয় যুৱ সংঘ, পূৰ্বজ্যোতি যুৱ সংঘ, আমাৰ প্ৰকল্পৰ মূল সমিতিয়ে আমি সমূহ স্থানীয় ৰাইজ একত্ৰিত হৈ আমি এই যিসমূহ গাড়ী চলি আছে সেই গাড়ীসমূহক আমি ৰাখি এই প্ৰকল্পটো কিয় মানে তেওঁলোকে ভাঙিলে তাৰ মানে উচিত তদন্ত কৰিবৰ কাৰণে আমি ৰাইজ একত্ৰিত হ'লোঁ।
चल ही रहा था ना अभी एक रात के लिए চলি আছে সেইটো আপোনালোকে বেআইনী কাম কৰি আছে ইদিনা পৰা एक नाइट के लिए चला ये सुबह जो इतने जगह पर যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271